নমস্কাৰ বন্ধুসকল, ক্লাছ 12 জিঅ'গ্ৰাফী ইউনিট 6 দ্বিতীয় খণ্ডৰ বৃত্তি পাৰ্ট 3 লৈ স্বাগতম জনাইছো। ইয়াৰ আগতে পাৰ্ট 1 আৰু পাৰ্ট 2 ভিডিঅ' মই বনাইছো, তাত আগৰ কুৱেশ্যন এনসাৰবোৰ মই ডিসকাস কৰিছো, বুজাই দিছো। যদি চোৱা নাই ডেসক্ৰিপচনত লিংক থাকিব, তোমালোকে গৈ চাব পাৰা। ওকে, তো আজি পাৰ্ট 3 টো ষ্টাৰ্ট কৰো। कुछ नंबर क्वेश्चन ইয়াতে কৈছে পৃথিৱীৰ কপাহী বয়ন উদ্যোগ সম্পৰ্কে চমুকৈ লিখা। মানে কপাহী বয়ন উদ্যোগৰ বিষয়ে চমুকৈ লিখিব দিছে। ইয়াতে বহুত লংকে লিখা আছে। ইয়াৰ কাৰণে তোমালোকে পিডিএফ টো ডাইৰেক্ট পাই যাবা, তাৰপে তোমালোকে মুখস্থ কৰিব পাৰিবা বা পঢ়িব মই ইয়াতে বুজাই দিছো যে কপাহী বয়ন উদ্যোগ হল এক কৃষি ভিত্তিক উদ্যোগ। কি হয় এই উদ্যোগটো যে কপাহী বয়ন উদ্যোগ, ই এটা কৃষি ভিত্তিক উদ্যোগ, কাৰণ এই কপাহৰ কাৰণে ইয়াক এটা খেতি কৰা হয়, তাৰ পৰাহে কপাহবোৰ পায়। কিয়নো এই উদ্ভিদৰ বাবে প্ৰয়োজনীয় কপাহ কৃষিৰ জৰিয়তে উৎপাদন হয়। সকলোৱে কৃষিৰ জৰিয়তে উৎপাদন হয়। চোৱা, হস্তচালিত তাঁতশাল, যন্ত্ৰচালিত তাঁতশাল আৰু বৃহৎ আকাৰৰ কাপোৰৰ কল পৰ্যায়ৰ তিনিটা শাখাত বয়ন উদ্যোগ বিভাজন কৰিব পাৰি। এই যিটো কপাহী বয়ন উদ্যোগ, সেইটো তিনিটা ভাগত ভগাব পাৰি। এটা হল হস্তচালিত তাঁতশাল উদ্যোগ, যিবোৰ আমি অসমত দেখাই পাওঁ। আমাৰ অসমীয়া তিৰোতা সকলে কি তাঁতশাল বয়, হয় নাই? সেইটো এটা। আৰু এটা কি যন্ত্ৰচালিত তাঁতশাল, আৰু কি বৃহৎ আকাৰৰ কাপোৰৰ কল। ওকে, এই তিনি উপশ্ৰেণীৰ ভিতৰত প্ৰথম দুটা অধিক মাত্ৰাত শ্ৰম নিৰ্ভৰশীল, মানে অধিক মাত্ৰাত কষ্ট হয়। হোৱাৰ বিপৰীতে বৃহৎ কাপোৰৰ কলসমূহক ঘাইকৈ যান্ত্ৰিক শক্তিৰ ওপৰত নিৰ্ভৰশীল হোৱা দেখা যায়। মানে এই যে প্ৰথম দুটা আছে, হস্তচালিত আৰু যন্ত্ৰচালিত যি তাঁতশাল আছে, তাত অধিক শ্ৰম মানে শক্তি লাগে মানুহৰ। কিন্তু আনহাতে যিটো কাপোৰৰ কল আছে, সেই কলত কি হয় যান্ত্ৰিক শক্তিৰ ওপৰত নিৰ্ভৰ হোৱা দেখা যায়। ওকে, শ্ৰম কেন্দ্ৰিকৰ পৰা প্ৰযুক্তি কেন্দ্ৰিকলৈ অহাৰ লগে লগে এই উদ্যোগত বিনিয়োগ কৰা মূলধন পৰিমাণ বাঢ়ি যায়। যেতিয়া এইটো শ্ৰম কেন্দ্ৰিকৰ পৰা যেতিয়া প্ৰযুক্তি কেন্দ্ৰিক, মানে এডভান্স টেকনলজি ইউজ কৰা হয়, তেতিয়া কাপোৰৰ দামটো বাঢ়ি যায়। সেই আৰ্থিক দিশত আপেক্ষিকভাৱে অগ্ৰগণ্য অঞ্চলবোৰত প্ৰযুক্তিচালিত কাপোৰৰ কল প্ৰতিষ্ঠা হোৱাৰ বিপৰীতে আৰ্থিকভাৱে অনগ্ৰসৰ অঞ্চলবোৰত হস্ত তাঁতৰ প্ৰচলন অধিক দেখা যায়। মানে আমাৰ যি গাঁৱলীয়া পৰিৱেশবোৰ আছে, তাতে কি কল কাৰখানাৰ পৰা বেছি তাঁতশালটোহে ইউজ কৰা হয়। ওকে, কপাহী বয়ন উদ্যোগৰ বিকাশ বহু পৰিমাণে ইয়াৰ কেঁচামাল অৰ্থাৎ উন্নত মানৰ কপাহ যোগানৰ ওপৰত নিৰ্ভৰ কৰে। এই যোনটো আমাৰ বয়ন উদ্যোগ আছে, কপাহী বয়ন উদ্যোগ, সেইটো কিহৰ ওপৰত নিৰ্ভৰ কৰে? উন্নত মানৰ কপাহ যোগানৰ ওপৰত নিৰ্ভৰ কৰে। চোৱা, কেইটামান দেশ আছে: ভাৰত, চীন, যুক্তৰাষ্ট্ৰ, পাকিস্তান, উজবেকিস্তান, ইজিপ্ত। পৃথিৱীৰ প্ৰধান কপাহ উৎপাদনকাৰী দেশসমূহক ধৰি পৃথিৱীৰ মুঠ 40খন দেশত কপাহী বয়ন উদ্যোগ অগ্ৰগতি দেখা যায়। এইকেইটা প্ৰধান দেশ ভাৰত, চীন, যুক্তৰাষ্ট্ৰ, পাকিস্তান, উজবেকিস্তান, ইজিপ্ত, এগুলিকে প্ৰধান কপাহ উদ্যোগ দেশসমূহক ধৰি 40খন দেশত কপাহী বয়ন উদ্যোগ অগ্ৰগতি দেখা যায়। ইয়াৰ ভিতৰত বস্ত্ৰ সম্ভাৰৰ ওপৰত একাদিক্ৰমে যুক্তৰাষ্ট্ৰ, চীন, ভাৰত, জাপান, জাৰ্মানী, ফ্ৰান্স, ৰাছিয়া আৰু ইটালী অগ্ৰগণ্য। ওকে, যুক্তৰাষ্ট্ৰ, জাপান আৰু প্ৰায়বোৰ ইউৰোপীয় দেশত অৱস্থিত এই উদ্যোগ গোটসমূহে উত্তৰ আফ্ৰিকা আৰু ৰাছিয়াৰ পৰা কেঁচা সামগ্ৰী অৰ্থাৎ কপাহৰ আঁহ সংগ্ৰহ কৰে। ক'ৰ পৰা সংগ্ৰহ কৰে? এই বেছিভাগ ইউৰোপীয় যিবোৰ দেশ আছে, সেই দেশবোৰে উত্তৰ আফ্ৰিকা আৰু এছিয়াৰ পৰা কেঁচা সামগ্ৰী সংগ্ৰহ কৰে, অৰ্থাৎ কপাহৰ আঁহ সংগ্ৰহ কৰে। ওকে, নেক্সট চোৱা, গ্ৰাহক চাহিদা অনুসৰি উপযুক্ত মাত্ৰাৰ গৱেষণা আৰু প্ৰযুক্তিত উন্নত অব্যাহত ৰাখিবলৈ সক্ষম হোৱা বাবে বিশ্বযুদ্ধৰ পৰা আজি কুপতি জাৰ্মান দেশীয় কপাহী বয়ন উদ্যোগটোৱে নিজ অগ্ৰগতি অব্যাহত ৰাখিবলৈ সক্ষম হৈছে। চীন দেশত 1980 চনত
স্থাপন হোৱা কপাহী উদ্যোগ অগ্ৰগতি আন সা সুবিধাৰ লগতে জনবহুল চীনৰ বৃহৎ ঘৰুৱা বজাৰখনো এক প্ৰধান কাৰক। ওকে 1890 চনত স্থাপন হোৱা কপাহী উদ্যোগ ক'ত স্থাপন হৈছিল? চীন দেশত স্থাপন হৈছিল। কিমান চনত? 1890 চনত স্থাপন হোৱা কপাহী উদ্যোগ অগ্ৰগতি আন সা সুবিধাৰ লগতে জনবহুল চীনৰ বৃহৎ ঘৰুৱা বজাৰখনো এক প্ৰধান কাৰক। যি ঘৰুৱা বজাৰ আছে ন, বৃহৎ জনসংখ্যা হোৱাৰ হেতুকে তেওঁলোকে ঘৰুৱা বজাৰখনো এক বৃহৎ প্ৰধান কাৰক। ওকে, নেক্সট, আধুনিক বিশ্ব অন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতৰ কপাহী বস্ত্ৰৰ আদৰ তীব্ৰ গতিত বৃদ্ধি পাইছে। বৰ্তমান সময়ত যি ভাৰতৰ কপাহী বস্ত্ৰ আছে ন, সেইবোৰৰ আদৰ অতি তীব্ৰ গতিত বৃদ্ধি পাইছে। 1854 চনত মুম্বাই চনত দেশৰ প্ৰথমটো যন্ত্ৰচালিত কাপোৰৰ কল প্ৰতিষ্ঠা হয়। কিমান? 1854 চনত মুম্বাই চহৰত প্ৰথমটো যন্ত্ৰচালিত কাপোৰৰ কল প্ৰতিষ্ঠা হয়। বৰ্তমান ভাৰতৰ 80খন চহৰত 16,000 মানে 16,000 অধিক কাপোৰৰ কল আছে। গুজৰাটৰ আহমেদাবাদত দেশৰ ভিতৰতে সৰ্বাধিক কাপোৰৰ কল আছে। গুজৰাটৰ আহমেদাবাদ নামটো মনত ৰাখিবা। সৰ্বাধিক কি আছে? কাপোৰৰ কল আছে। এই চহৰক পৃথ্বীৰ মানচেষ্টাৰ বুলিও কোৱা হয়। ওকে, মানচেষ্টাৰ বুলি যদি কাক কোৱা হয় ভাৰতৰ, তেনেহ'লে ইয়াৰ উত্তৰটো হ'ব আহমেদাবাদ, গুজৰাট। ওকে, এইটো MCQ বহুত আহে, এক্সামবোৰত আহে। প্ৰচুৰ কপাহ উৎপাদন, সাগৰীয় প্ৰভাৱৰ সেমেকা জলবায়ু, আভ্যন্তৰীণ আৰু আন্তঃৰাষ্ট্ৰীয় পৰিবহণ সুবিধা, শক্তি, শ্ৰম আৰু মূলধন প্ৰভৃতি কাৰকসমূহৰ সুবিধাজনক অৱস্থিতিৰ হেতুকে মহাৰাষ্ট্ৰ আৰু গুজৰাট দুয়োখন ৰাজ্যতে কপাহী বয়ন শিল্প চমকপ্ৰদ উন্নতি ঘটিছে। ওকে, কি কাৰণ? প্ৰচুৰ কপাহৰ উৎপাদন ক'ত হয়? গুজৰাট আৰু মহাৰাষ্ট্ৰ এই দুইখন ঠাই কি হয়? প্ৰচুৰ কপাহৰ উৎপাদন আছে আৰু সাগৰীয় প্ৰভাৱ আছে, সেমেকা জলবায়ু হয় আৰু আভ্যন্তৰীণ আৰু আন্তঃৰাষ্ট্ৰীয় পৰিবহণ সুবিধা, যিহেতু এই সাগৰৰ ওচৰতে, তো সাগৰ যিবোৰ পোৰ্ট আছে হয় নাই, সেই বিশাল পোৰ্ট আছে, সেই পোৰ্টৰ পৰা বিদেশলৈ পঠোৱা যায়। শক্তি আছে, শ্ৰম আছে আৰু মূলধন প্ৰভৃতি কাৰকসমূহ সুবিধাজনক কাৰণে মহাৰাষ্ট্ৰ আৰু গুজৰাট দুয়োখন কপাহী বয়ন শিল্প অতি অগ্ৰসৰ। ওকে, সাম্প্ৰতিক পাঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশ, কৰ্ণাটক আৰু তামিলনাডু প্ৰভৃতি ৰাজ্যসমূহত এই উদ্যোগৰ প্ৰসাৰ ঘটিছে। বৰ্তমান সময়ত কি? পাঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশ, কৰ্ণাটক আৰু তামিলনাডু এই কেইটা ৰাজ্যতো ইয়াৰ প্ৰসাৰ ঘটিছে। জাপানত কপাহ উৎপাদন নহয় যদিও সাগৰীয় সেমেকা জলবায়ু, সুদক্ষ শ্ৰমিক, উন্নত প্ৰযুক্তি, জলবিদ্যুৎ শক্তিৰ প্ৰাচুৰ্য, দেশ বিদেশৰ বজাৰ প্ৰভৃতি কাৰকসমূহৰ বাবে এই দেশত কপাহী বয়ন শিল্পৰ বিকাশ সম্ভৱ হৈছে। ওকে, বৰ্তমান জাপানে বিশ্বৰ সৰ্বাধিক কপাহী বস্ত্ৰ ৰপ্তানিকাৰী দেশ। ওকে, বৰ্তমান সময়ত জাপানে সকলোতকৈ বেছি কপাহী বস্ত্ৰ ৰপ্তানি কৰা দেশ হয়। জাপানৰ কপাহী বয়ন উদ্যোগ কেন্দ্ৰীভূত হৈ থকা অঞ্চলসমূহ হ'ল ওচাকা, মনত ৰাখিবা, ওচাকা, কোবে অঞ্চল, টকিঅ', ইয়াকোহামা অঞ্চল আৰু নাগিয়া অঞ্চল। ওকে, নামবোৰ চাই ল'বা দেই। ছোভিয়েট ৰাছিয়াৰ বস্ত্ৰ উদ্যোগসমূহে উন্নত মানৰ কপাহী বস্ত্ৰ উৎপাদন কৰে। কয়লা, কেঁচামাল, সস্তীয়া বনোৱা, যাতায়াত, প্ৰযুক্তি ব্যৱহাৰ আদিয়ে এই উদ্যোগসমূহৰ উন্নতিৰ প্ৰধান কাৰক। এই ছোভিয়েট ৰাছিয়াৰ উন্নতিৰ মেইন কাৰণবোৰ হ'ল কি? কয়লা, কেঁচামাল, ওকে, সস্তীয়া বনোৱা, এইটো বানানটো অলপ চাই ল'বা, বনোৱা, যাতায়াত, প্ৰযুক্তিৰ ব্যৱহাৰ আদিয়ে এই উদ্যোগসমূহৰ উন্নতিৰ প্ৰধান কাৰক। ৰাছিয়াত এই উদ্যোগ কেন্দ্ৰীভূত হৈ থকা অঞ্চলসমূহ হ'ল লমক্সু, ইভানোভা অঞ্চল আৰু লেনিনগ্ৰেড অঞ্চল আৰু দক্ষিণ অঞ্চল।
নামকেইটা চাই ল'বা দেই ওকে তো নেক্সট কুৱেশ্যনলৈ আগবঢ়াৰ আগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো প্ৰেছ কৰি ল'বা ওকে আৰু নেক্সট আগন্তুক কি ভিডিঅ' পাবা ক্লাছ 12 জিঅ'গ্ৰাফি সলিউশ্যন প্ৰতিটো চেপ্টাৰৰে সলিউশ্যন 2025 যি ফাইনেল এক্সাম এই ফাইনেল এক্সামৰ কাৰণে আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ উইথ সলিউশ্যন প্ৰিভিয়াছ ইয়াৰৰ যিমানবোৰ কুৱেশ্যন পেপাৰ আছে সেই গোটেইকেইটা সলিউশ্যন পাবা এক্সপ্লেইন কৰি দিম ওকে বুজাই দিম নেক্সট প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ চেপ্টাৰ ৱাইজ প্ৰতিটো চেপ্টাৰৰ যি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আহিছিল সেইবোৰো তোমালোকে পাবা আৰু লগতে ইম্পৰ্টেণ্ট কুৱেশ্যনখিনিও পাবা ওকে আৰু এই সকলোবোৰ PDF হিচাপে তোমালোকে পাব পাৰিবা যদিহে মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰা লিংক ডেছক্ৰিপশ্যনত আছে তোমালোকে তাত গৈ যি মিছন জিঅ'গ্ৰাফি আসাম টেলিগ্ৰাম চেনেলটো আছে সেই চেনেলটো জইন হৈ কেনে তাতে তোমালোকে PDF বোৰ ডাউনলোড কৰিব পাৰিবা ওকে আৰু ভিডিঅ'বোৰ আৰু বুজাই মই ইউটিউবত দিম